নমস্কাৰ, আপোনালোকে আটাইতকৈ বেছি মৰম দিয়া কাপোৰযোৰ পুনৰবাৰ কাষ্টমাইজ কৰিছিলোঁ এগৰাকী ক্লায়েণ্টৰ বাবে। ভাবিলোঁ আপোনালোককো দেখাওঁ, যদি ভাল লাগে আপোনালোকেও এনেকৈ অৰ্ডাৰ কৰিব পাৰিব। লগতে এইবাৰ ব্লাউজ পিচটো কণ্ট্ৰাষ্টত কৰিছোঁ আৰু কাপোৰযোৰ লেছ ৱৰ্ক কৰিছোঁ, লগতে বিটছখিনি অকণমান নতুনকৈ কৰিবলৈ চেষ্টা কৰিছোঁ। ইয়াতে মই ৰেড আৰু গল্ডেন কালাৰ ইউজ কৰিছোঁ এইবাৰ। লগতে লেছটো মই গল্ডেন আৰু ৰেডত ৰাখিছোঁ, যিহেতুকে ভিতৰৰ কাপোৰখিনি ৰেডত কৰা আছে। লগতে ফুল পাহত এইবাৰ আউটলাইনাৰ হিচাপে মই ব্লেক আৰু হোৱাইটৰ সলনি গল্ডেন কালাৰ ইউজ কৰিছোঁ। এইটো ওচৰৰ পৰা চালেহে ধৰিব পাৰিব, কেমেৰাত ভালকৈ ধৰিব পৰা নাই, কিন্তু খুব বেছি ধুনীয়া লাগিছে ওচৰৰ পৰা। মোৰতো নিজৰ বহুত বেছি পচন্দৰ লাগিছে, লগতে যাৰ কাৰণে বনাইছোঁ তেওঁ খুব বেছি ভাল পাইছে। আৰু যদি আপোনালোকক লাগে এনেকুৱা ধৰণৰ কাপোৰ কাষ্টমাইজ কৰাব পাৰে। এতিয়ালৈকে মই এনেকুৱা 15 পৰা 20 পিচ কাপোৰ বনাইছোঁ। আপোনালোকৰ মৰমৰ কাৰণে এয়া সম্ভৱ হৈছে। লগতে নতুন কালেকশ্যনো খুব সোনকালে আহি আছে। মই বহুতখিনি প্লেনিং ইতিমধ্যে কৰিছোঁ, যাতে আপোনালোকক সোনকালে নতুন নতুন কাপোৰ দেখাব পাৰোঁ। আৰু আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। আজিলৈ আহিছোঁ, ধন্যবাদ।